Dear learners, Hagar Hokule Bhale Ase, Technology Info and NS Adarsh Vidyapith দুইটা ইউটিউব চ্যানেলে আপোনালোকক স্বাগতম জ্ঞাপন কৰিছো তো আশা কৰো আপোনালোক সকলোৱে ভালে আছে তো আজি এটা মোস্ট ইম্পৰ্টেন্ট টপিকস আপোনালোকৰ আগত হাজিৰ হৈছো আজি টপিকটো হৈছে বিশ্বৰ লংগেষ্ট লাৰ্জেষ্ট হাইয়েষ্ট উচ্চতম দীৰ্ঘতম তো এনেকে কিছুমান প্ৰশ্ন সচৰাচৰ পৰীক্ষাত আহিবলৈ পোৱা দেখা যায় তো এইসমূহ খুব ইম্পৰ্টেন্ট বুলি ভয় আহাবাদী তো আগন্তক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবই প্ৰয়োজনীয় ইণ্ডিয়ান হিষ্টৰীৰ ওপৰতো বহুত ইনক্লুড হৈ আছে তো আশা কৰো খুবই ইম্পৰ্টেন্ট হ'ব ভিডিওটো আপোনালোকে স্কিপ নকৰে সম্পূৰ্ণকৈ চাই থাকিব আৰু আদাতে সামৰিলে হয়তো গোটেইখিনি বুজি নাপাব তো তাৰ বাবে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যিসকল নতুন মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন নতুন আপডেট হ'ব আপোনালোকে সোনকালে পাই থাকে যেহেতু পৰীক্ষাসমূহ খুবই ওচৰত তো তাৰ ওপৰত নজৰ ৰাখি হয়তো মই খুবই ইম্পৰ্টেন্ট টপিকস বা কন্টেন্টসমূহ দি আছো আপোনালোকে যদি চোৱা নাই তেনেহলে প্লে ষ্টৰত গৈ চাব পাৰিব মই ভাগ কৰি দিছো আপোনালোকে চাই ল'ব তো বলক কলম নকৰি ভিডিওটো আৰম্ভ কৰো তো আজি ফাৰ্স্ট কোৱেশ্চন হৈছে বিশ্বৰ বৃহত্তম সাগৰ হৈছে কোনখন বিশ্বৰ বৃহত্তম সাগৰ হৈছে দক্ষিণ চীনৰ সাগৰ মনত ৰাখিব নেক্সট কোৱেশ্চন বিশ্বৰ বৃহত্তম ষ্টেডিয়াম কোনখন বিশ্বৰ বৃহত্তম ষ্টেডিয়াম হৈছে ইষ্টাহক ষ্টেডিয়াম মনত ৰাখিব নেক্সট কোৱেশ্চন আছে বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ কোনখন চীনৰ প্ৰাচীৰ নেক্সট কোৱেশ্চন বিশ্বৰ বৃহত্তম গম্বুজ কোনখন লাউচিয়ানা সুপাৰডম এটা হৈছে আমেৰিকাত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চন বিশ্বৰ বৃহত্তম উপসাগৰ কোনখন মেক্সিকো উপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ হৈছে মেক্সিকো উপসাগৰ মনত ৰাখিব নেক্সট কোৱেশ্চন বিশ্বৰ বৃহত্তম মৰুভূমি কোনখন এটা হয়তো আমি সচৰাচৰ সবে জানো যে বিশ্বৰ বৃহত্তম বা আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে সাহাৰা মৰুভূমি নেক্সট কোৱেশ্চন আছে বিশ্বৰ বৃহত্তম বদ্বীপ কোনখন বিশ্বৰ বৃহত্তম বদ্বীপ হৈছে সুন্দৰবন বদ্বীপ তো বন্ধুসকলে আৰু এটা কথা আপোনালোকক জনাই দিছো মানে যিসকলে হয়তো ভাবি আছে যে ভিডিওসমূহ কোনো সিৰিয়েল নাই বিচাৰি পোৱা নাই তো আপোনালোকে প্লেলিষ্টত গৈ চাব যে মই পাৰ্ট ওয়াইজ মই লিখি দিছো 1 2 3 4 5 এনেকৈ লিখি দিছো মই টাইটেলটো বিষয়টো লিখিছো লিখাৰ পিছত আপোনালোকক পাৰ্ট 1 2 3 বা খণ্ড 1 2 1 2 3 এনেকৈ মই লিখি দিছো আপোনালোকে ধুনীয়াকৈ চাই ল'ব তো নেক্সট কোৱেশ্চন আছে বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী কোনখন টকিঅ জাপানৰ যেটো দেশ আছে জাপানৰ টকিঅ হৈছে বিশ্বৰ বৃহৎ জনবহুল পপুলেশন সিটি নেক্সট কোৱেশ্চন চাব বিশ্বৰ বৃহত্তম দ্বীপ কোনখন গ্ৰীনল্যান্ড বিশ্বৰ বৃহত্তম দ্বীপ হৈছে গ্ৰীনল্যান্ড মনত ৰাখিব নেক্সট কোৱেশ্চন বিশ্বৰ বৃহত্তম নদী দ্বীপ কোনখন এখন হৈছে মাজুলীৰ নদী দ্বীপ মনত ৰাখিব এটা হৈছে আসামত অৱস্থিত অসমত আমি জানো সকলোৱে নেক্সট কোৱেশ্চন আছে বিশ্বৰ বৃহত্তম মছজিদ কোনখন শাহ ফাইজাল মছজিদ পাকিস্তানত মনত ৰাখিব নেক্সট কোৱেশ্চন আছে বিশ্বৰ বৃহত্তম বেংক কোনখন বিশ্বৰ বৃহত্তম বেংক হৈছে বেংক অফ আমেৰিকা মনত ৰাখিব নেক্সট কোৱেশ্চন আছে বিশ্বৰ বৃহত্তম সাগৰীয় চৰাই বিধৰ নাম কি এলেপ্ট্ৰছ মনত ৰাখিব এলেপ্ট্ৰছ হৈছে বিশ্বৰ বৃহত্তম সাগৰীয় চৰাই মনত ৰাখিব নেক্সট কোৱেশ্চন অৰ্থাৎ আজি লাষ্ট কোৱেশ্চন বিশ্বৰ বৃহত্তম চৰাই কি বিশ্বৰ বৃহত্তম চৰাই হৈছে উট পক্ষী মানে বেছি উচ্চতম উট পক্ষী মনত ৰাখিব নামে তাৰ তো আজি এখানে আজি কাৰণে বিদায় হৈ গৈছো ধন্যবাদ ভিডিওটো শ্বেয়াৰ কৰিব